সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া চোৱা, প্ৰথম কুৱেশ্যনটোত আমাক দুটা সমীকৰণ দিয়া আছে, এটা আছে x + y = 14 আৰু এটা x - y = 4। প্ৰথম কথা, এই সমীকৰণ দুটা সংগত হয়নে নহয়, কনসিস্টেন্ট হয়নে নহয়, ইয়াৰ পৰা সমাধান পাম নে নাপাম আমি সেইটো পৰীক্ষা কৰিব লাগিব। যদিহে কনসিস্টেন্ট হয়, সংগত হয়, তেতিয়াহ'লেহে আমি প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিম। a1/a2 b1/b2 চেক কৰিম আৰু দুজন সাপেক্ষে c1/c2 আমি পৰীক্ষা কৰিম। a1/a2 ইয়াতে দেখিছো দুয়োটা ধনাত্মক, তাৰ মানে অনুপাতটো a1/a2 ধনাত্মক হ'ব, b1/b2 ঋণাত্মক হ'ব, কাৰণ এটা ধনাত্মক এটা ঋণাত্মক, গতিকে দেখিছো এই অনুপাত দুটা, এটা ধনাত্মক আৰু এটা ঋণাত্মক কেতিয়াও সমান নহয়, তাৰ মানে a1/a2 b1/b2 পৃথক পৃথক হ'ব। তেনে ক্ষেত্ৰত পৃথক পৃথক হ'লে আমি কি পাম, ইয়াৰ পৰা অদ্বিতীয় সমাধান পাম। অদ্বিতীয় সমাধান পালে আমি প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিম। এনেকৈ চিহ্নিত কৰোঁ, প্ৰথমটোক 1 নম্বৰ দিয়া, দ্বিতীয়টোক 2 নম্বৰ দিলোঁ। এতিয়া চাম কোনটো সমীকৰণৰ পৰা x বা y আমি পৃথকে উলিয়াই লওঁ। আমি চাম যে নাম্বাৰ 1 বা নাম্বাৰ 2 সমীকৰণৰ কোনোবা এটাত x বা y সহগ নোহোৱাকৈ আছে, মানে একক বাদে। একটো যিকোনো সংখ্যাতে থাকিব পাৰে, যিকোনো সহগ হ'ব পাৰে, একটো একক বাদে অন্য সহগ আছে নে নাই, যদি আছে কোনটো সমীকৰণত আছে আৰু কোনটো চলকত আছে আমি সেইটো চাই লওঁ। যিটো সমীকৰণত যি চলক সহগহীনভাৱে আছে, সহগ নথোৱাকৈ আছে, আমি সেইটো বাওঁফালে পৃথক কৰি ল'ম। এতিয়া দেখিছোঁ দুয়োটা সমীকৰণতে x আৰু y সহগ নোহোৱাকৈ আছে, গতিকে আমি যিকোনো এটা সমীকৰণ ল'ব পাৰিম। যদি আমি নাম্বাৰ 1টো লওঁ, নাম্বাৰ 1ত x আৰু y দুয়োটা সহগ নোহোৱাকৈ আছে, গতিকে যিকোনো এটা ল'ব পাৰিম। y = 14 - x, এইটোক আকৌ আমি এটা নম্বৰ দি ল'লোঁ 3 নম্বৰ, এইটো লৈছিলোঁ 1 নম্বৰৰ পৰা। এতিয়া যিটো মান পালোঁ আমি এইটো 2 নম্বৰত ব্যৱহাৰ কৰি দিম। ওপৰত যিটো এৰি আহিছিল, ক'ৰ পৰা পাইছিলোঁ, 1ৰ পৰা পাইছিলোঁ, গতিকে 2টো এৰি আহিছিলোঁ, এতিয়া 2ত আমি ব্যৱহাৰ কৰিম 3 নম্বৰৰ যিটো মান y ৰ মান, y টো আমি সাবস্টিটিউট কৰিম, প্ৰতিস্থাপন কৰিম, y টোক বাহিৰ কৰি দিম, y ৰাশিটো আমি ব্যৱহাৰ কৰিম। কি পাম তেতিয়াহ'লে, x - y, y মানে 14 - x = 4, ইয়াৰ পৰা বাকীখিনি আমি x ৰ মান পাই যাম। x - 14 - plus x = 4, x plus x 2x = 14 to right side of the 4 plus 14 2x = 18 implies x = 9. কিমান পালো, x ৰ মান পালো আমি 9। এই মানটো আমি এতিয়া 3 নম্বৰত ব্যৱহাৰ কৰিম। 1 2 3 যিকোনো এটা ব্যৱহাৰ কৰিব পাৰো। যদি 3 নম্বৰত এই মানটো ব্যৱহাৰ কৰো তেতিয়াহ'লে আমাৰ গণনাটো যথেষ্টখিনি সহজ হ'ব, গতিকে আমি 3 নম্বৰত ব্যৱহাৰ কৰো। 3 নম্বৰত আছিল y = 14 - x, x মানে 9, 14 - 9 এইখিনি মাইনাস কৰি দিলে হ'ল 5, তাৰ মানে কি পালো, এতেকে x y = x ৰ মান পালো 9 আৰু y ৰ মান পাইছো 5, এইখিনি। এতিয়া 2 নম্বৰ প্ৰশ্নটোত আমাৰ সমীকৰণ দুটা দিয়া আছে, s - t = 3 আৰু s/3 plus t/2 = 6। দেখিছো 2 নম্বৰ সমীকৰণটোত আমাৰ সহগৰ ভগ্নাংশ আছে, গতিকে আমি এইবোৰ অখণ্ড সহগ কৰি লওঁ। অখণ্ড সহগ কৰিব লাগিলে ইয়াত লসাগু চাম, কিমান আছে, হৰ 3 আৰু 2, ইয়াৰ পৰা লসাগু উলিয়ালে হ'ব 6, 6 ৰে গোটেইকেইটা পদক ইনটু কৰি দিয়া, ইনটু কৰি দিলে পাম আমি প্ৰথমটো একে একে থাকিব, ইচ্ছা কৰি এইটো ইয়াতে নিলিখি নাম্বাৰ 1 তাতে কৰি দিব পাৰা, আৰু দ্বিতীয়টো যদি 6 ৰে ইনটু কৰি দিম, 6ক 3 ৰে কেনসেল কৰিলে 2 হ'ব, প্লাস 6ক 2 ৰে কেনসেল কৰিলে 3 হ'ব, = 6ক আৰু 6 ৰে ইনটু কৰি দিলে 36 হ'ব। এইটো নাম্বাৰ 1, এইটো নাম্বাৰ 2। এতিয়া চাম, ইয়াতো প্ৰথম সহগ দুয়োটা ধনাত্মক, দ্বিতীয় সহগ দুটো এটা ধনাত্মক এটা ঋণাত্মক, গতিকে a1/a2 আৰু b1/b2 ইকুৱেল নহয়। যদি ইকুৱেল নহয় তেতিয়াহ'লে আমি কি কৰিম, প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম। দেখিছো নাম্বাৰ 1ত s আৰু t দুয়োটা সহগ নোহোৱাকৈ আছে, গতিকে 1 নম্বৰৰ পৰা উলিয়াম, s = -t আছে, সোঁফালে গ'লে +t হ'ব, এইটো 3 নম্বৰ দিয়া। এই 3 নম্বৰটো 2 নম্বৰত ব্যৱহাৰ কৰা, কাৰণ আমি 1 ৰ পৰা 3 টো পাইছিলো, 2 নম্বৰত ব্যৱহাৰ কৰিম 3 নম্বৰটো। s ৰ মান t + 3, এইটো 2 নম্বৰত ব্যৱহাৰ কৰি দিম। 2s, s মানে t + 3 plus 3t = 36, এইটো ইনটু কৰি দিম। 2 টো আমি বিতৰণ কৰিম, ডিস্ট্ৰিবিউট, t ৰ লগত এবাৰ 3 ৰ লগত এবাৰ, 2 আৰু t ইনটু কৰি দিলে 2t, প্লাস 2 আৰু 3 ইনটু কৰি দিলে 6, প্লাস আগৰ পৰা 3t আছে = 36, 2t plus 3t এইটো হ'ব 5t = 6 টো সোঁফালে না -6, 36 - 6 এইটো হ'ব 30, t = t ৰ লগত 5 টো বাওঁফালে পূৰণ আছে, সোঁফালে লৈ যোৱা হৰণ, 30 5 দি হৰণ কৰি দিলে 6। এই t ৰ মানটো আমি 3 নম্বৰত ব্যৱহাৰ কৰি দিম, মনত ৰাখিবা সদায় 3 ব্যৱহাৰ কৰি দিম, এইটো সহজ হ'ব। s = t মানে 6 plus 3, 6 plus 3 9 হ'ব। এতেকে চলক দুটা কি কি আছিলে, s আৰু t = s মানে পাইছো আমি 9 আৰু t মানে পাইছো 6। চোৱা, এইবাৰ সমীকৰণ দুটা দিয়া আছে 3x - y = 3 আৰু দ্বিতীয়টো দিয়া আছে 9x - 3y = 9। ইয়াতে আমি সহগবোৰৰ অনুপাতবোৰ তুলনা কৰিম। প্ৰথম অনুপাতটো চাম 3/9, এইটো হ'ব 1/3, 3/9 এইটো হ'ল 1/3। দ্বিতীয়টো হ'ল -1/-3, মাইনাস কেনসেল কৰিলে 1/3, a1/a2 b1/b2 সমান সমান হৈছে। এতিয়া তৃতীয়টো চাম, তৃতীয় ধ্ৰুৱক পদ দুয়োটা সোঁফালে আছে, গতিকে আমাৰ কথা নাই, বাওঁফালে নিলে নিব পাৰো, নিনিলেও কথা নাই। 3/9 = 1/3,
আমি কি পালো তিনিওটা অনুপাত সমান সমান পাইছো যেহেতু a1 by a2 is equal to b1 by b2 is equal to c1 by c2 এতেকে সমীকরণ দুটাৰ অসীম সংখ্যক সমাধান পোৱা যাব যদি আমি অদ্বিতীয় সমাধান পাওঁ তেতিয়াহে যিকোনো বীজগণিতীয় পদ্ধতি ব্যৱহাৰ কৰি x আৰু y মান উলিয়াব পাৰিম যেহেতু ইয়াতে অদ্বিতীয় সমাধান পোৱা নাযায় অসীম সংখ্যক সমাধানহে পাইছো গতিকে আমি বীজগণিতীয় যিকোনো পদ্ধতি ইয়াতে আমি প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিব লাগে প্ৰতিস্থাপন পদ্ধতি আমি ব্যৱহাৰ কৰিব নোৱাৰিম এতিয়া চোৱা এইটো যদি নাম্বাৰ 1 এইটো নাম্বাৰ 2 হয় 1 নাম্বাৰটো চাম সহগবোৰ সৰু আছে গতিকে 1 ৰ পৰা আমি লম 1 implies minus y is equal to হ'বলৈ গ'লে minus 3x plus 3 এতিয়া আমি যদি চিহ্নকেইটা সলনি কৰি দিম y is equal to 3x minus 3 হ'ব এই সমীকৰণটোত x ৰ যিকোনো মানৰ বাবে y এটা মান পাম x ৰ যি মান দিম তাৰ বিপৰীতে y এটা বেলেগ মান পাম যদি x is equal to 0 হয় 3 into 0 এখিনি 0 হ'ল y is equal to minus 3 থাকিব যদি x ৰ মান 1 দিম 3 into 1 3 minus 3 y ৰ মান 0 হ'ব ভিন্ন x ৰ বাবে ভিন্ন y মান পাম তিনি নং সমীকৰণৰ পৰা ভিন্ন x ৰ মানৰ বাবে ভিন্ন y ৰ মান পোৱা যাব যেনে x is equal to 0 হলে y is equal to minus 3 আৰু x is equal to 1 হলে y is equal to 0 ইত্যাদি এনেকুৱা আমি অসীম সংখ্যক সমাধান পোৱা যাব এবাৰ সমীকৰণ দুটা দিয়া আছে 0.2x plus 0.3y is equal to 1.3 দ্বিতীয়টো 0.4x plus 0.5y is equal to 2.3 দেখিছো গোটেইকেইটা এবাৰ দশমিক ভগ্নাংশ দিয়া আছে আকৌ চাও যে দশমিক বিলাক গোটেইবিলাকতে এটা অংকৰ আগত আছে এটা অংকৰ আগত আছে গতিকে কি কৰি আমি 10 ৰে ইনটু কৰি দিলে দশমিকৰ উঠি যাব এইটোকো 10 ৰে ইনটু কৰি দিলে দশমিকৰ উঠি যাব যেহেতু সমান সংখ্যক অংকৰ আগত দশমিক আছে আমি ইয়াক প্ৰত্যক্ষভাৱে দশমিকৰ উঠাই দিব পাৰোঁ এইটো 10 ৰে ইনটু কৰি দিলে বা যদি আমি শৰ্টকাট কৰি পইণ্ট এটা উঠাই দিও তেতিয়া হলে 2x plus 3y is equal to 13 দ্বিতীয়টো হ'ব 4x plus 5y is equal to 23 এইটো নাম্বাৰ 1 এইটো নাম্বাৰ 2 এতিয়া চাও a1 by a2 b1 by b2 দুয়োটা ধনাত্মক কিন্তু ইয়াতে আছে 2/4 এইটো হ'ব 1/2 এটা হ'ল 1/2 আৰু দ্বিতীয়টো হ'ল 3/5 কেতিয়াও সমান হ'ব নোৱাৰে তাৰ মানে a1 by a2 not equal to b1 by b2 তাৰ মানে আমি কি পালো ইয়াৰ পৰা অদ্বিতীয় সমাধান পাম যদি অদ্বিতীয় সমাধান পাম তেতিয়া হলে আমি প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিম ইয়াতে চোৱা x আৰু y দুয়োটাই সহগযুক্ত হৈ আছে দুয়োটা সমীকৰণত গতিকে যিকোনো এটা লোৱা এক নম্বৰটো ললো ইয়াৰ পৰা আমি যিকোনো এটা উলিয়াই লম ধৰি লম y টো ৰাখো বাওফালে 3y is equal to 13 minus 2x ইয়াৰ পৰা পাম y is equal to 13 minus 2x by 3 এইটো 3 নম্বৰ কৰি দিয়া এই মানটো আমি 1 ৰ পৰা পাইছিলো গতিকে 2 ব্যৱহাৰ কৰিম 2 নম্বৰ আৰু 3 নম্বৰ একেলগে যদি চাও 2 নম্বৰত আছে 4x plus 5y y মানে হৈছে 13 minus 2x by 3 is equal to 23 ইয়াতে চাম হৰ আছে 3 গতিকে হৰ 3 তাৰ পৰা আমি লসাগু 3 এ পালো 3 ৰে যদি গোটেইকেইটা ইনটু কৰি দিম 3 ৰে ইনটু কৰি দিলে এইটো 12x প্লাস ইয়াতে 3 এটা ইনটু কৰি দিলে 3 3 কেনসেল যাব এইটো 5 into 13 minus 2x is equal to এইটো 3 ৰে ইনটু কৰি দিম 3 ৰে ইনটু কৰি দিলে 69 এইখিনি ইনটু কৰি দিম 5 টো দুয়োটাৰ লগত আমি বিতৰণ কৰি দিম ডিস্ট্ৰিবিউট কৰিম 5 into 13 65 plus minus 5 into 2 10x is equal to 69 implies 12x minus 10x এইটো হ'ল 2x 69 বাওফালে plus 65 আছে সোফালে লৈ যোৱা minus 65 69 ৰ পৰা 65 গলে হ'ব 4 দুইফালে যদি 2 ৰে হৰণ কৰি দিম x is equal to হ'ব 2 এই x ৰ মানটো আমি 3 নম্বৰ সমীকৰণত ব্যৱহাৰ কৰি দিম 3 নম্বৰত আছিল y is equal to 13 minus 2x 2x মানে 2 into 2 4 by 3 13 minus 4 9 by 3 ৰিজাল্টটো পালো আমি 3 এতেকে x y is equal to x ৰ মান কিমান পাইছিলো 2 y মান কিমান পাইছো 3 ইয়াতে সব সমীকৰণ দুটা √2x + √3y is equal to 0 আৰু √3x - √y is equal to 0 ইয়াত ধ্ৰুৱক পদ্ধতি আমাৰ উল্লেখ নাই কাৰণ দুয়োটা 0 0 হয়
এতিয়া প্ৰথম অনুপাত দুটা যদি চাওঁ এইটো হ'ব ধনাত্মক, দ্বিতীয় অনুপাতটো এইটো হ'ব ঋণাত্মক, প্লাছ বাই মাইনাছ এইটো হ'ব ঋণাত্মক, গতিকে সমান নহ'ব, a1 বাই a2 b1 বাই b2 সমান নহয়, নহ'লে অদ্বিতীয় সমাধান পাম। অদ্বিতীয় সমাধান পালে আমি প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম। ইয়াতো দেখিছোঁ দুয়োটাৰ ক্ষেত্ৰতে x আৰু y সহগ আছে, এক নহয় সহগ, গতিকে আমি যিকোনো এটা ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি 2 নম্বৰৰ পৰা ল'ম, 2 নম্বৰৰ পৰা ল'লে √3x মাইনাছ √8y টো সোঁফালে অনা, এইটো প্লাছ √8y ইমপ্লাইজ x is equal to √3 ইনটু আছিলে, ইফালে আহিলে √3 ডিভাইড হ'ব, ওপৰত হ'ব √8y, এইটো হ'ল 3 নম্বৰ। এই 3 নম্বৰটো আমি এবাৰ 2 নম্বৰৰ পৰা লৈছিলোঁ, গতিকে 1ত ব্যৱহাৰ কৰিম। 1 আৰু 3 যদি আমি একেলগে চাওঁ তেতিয়াহ'লে হ'ব 1ত আছিলে √2x, x মানে √8 বাই √3y প্লাছ √3y is equal to 0 ইমপ্লাইজ তলত √3 ওপৰত √8 ইনটু √2 √16 পৰা পাম আমি 4y প্লাছ √3y is equal to 0। এইবাৰো দেখিছোঁ যে হৰ √3 আছে, গতিকে হৰ √3 ৰে লসাগু পাম আমি √3 ৰে গোটেইকেইটা ইনটু কৰি দিম, এইটো হ'ব 4y প্লাছ √3 ইনটু √3 এইটো হ'ব 3y is equal to √3 ইনটু 0 0 4 3 প্লাছ কৰি দিলে 7y, ইয়াৰ পৰা পালো আমি y is equal to 0। এতিয়া এই y ৰ মানটো আমি 3 নম্বৰত ব্যৱহাৰ কৰি দিম। 3 নম্বৰত আছিলে x is equal to √8 বাই √3y, y মানে 0, 0 ৰ লগত যি নম্বৰ ইনটু কৰি নিদিও কিয় ৰিজাল্টটো সদায় 0 হ'ব। এতেকে x y is equal to x ৰ মান পাইছো 0 আৰু y ৰ মান পাইছিলো 0, গতিকে এনসাৰটো হ'ল 0 0। সো 1 ৰ অন্তিমটো কোৱেশ্চন, সমীকৰণ দুটা দিয়া আছে 3x/2 - 5y/3 is equal to -2 আৰু এটা x/3 + y/2 is equal to 13/6। ইয়াত দেখিছোঁ যে সহগবোৰ ভগ্নাংশৰ ওপৰত আছে, গতিকে ভগ্নাংশৰ পৰা আমি অখণ্ড ৰূপ কৰি ল'ম। কেনেকৈ হৰ কেইটাৰ লসাগু ল'ম, দেখিছোঁ যে দুয়োটা ক্ষেত্ৰতে ইয়াতে 2 আৰু 3 হৰ আছে, ইয়াৰ পৰা লসাগু পাম 6, ইয়াতে সেকেন্ডত হৰ আছে 3 2 আৰু 6, ইয়াৰ পৰা লসাগু পাম 6, গতিকে লসাগুৰে দুইটা সমীকৰণকে দুয়োফালে আমি ইনটু কৰি দিম। লসাগু 6 পাইছিলো, 6 ৰে গোটেইকেইটা ইনটু কৰি দিম, 6 ৰে ইনটু কৰি দিলে 3 হ'ব, আৰু আগৰ পৰা 3 আছে 9x মাইনাছ 6 ক 3 ৰে ইনটু কৰি দিলে 2 আৰু 5 আছে 2 5 ইনটু কৰি দিলে 10 হ'ব is equal to -2 আৰু 6 ৰে ইনটু কৰি দিলে 12। এটোতো লসাগু 6 হ'ব, 6 ৰে ইনটু কৰা 6 ক 3 ৰে 2 যাব প্লাস 6 ক 2 ৰে 3 বাৰ যাব is equal to 6 ইনটু কৰি দিলে 6 6 কাটা যাব, এই দুইটা পালো আমি সমীকৰণ। এতিয়া চাম a1 বাই a2 আৰু b1 বাই b2, প্ৰথম অনুপাতটো ধনাত্মক, দ্বিতীয়টো ঋণাত্মক, গতিকে কেতিয়াও ইয়াতে সমান নহয়, নহলে আমি অদ্বিতীয় সমাধান পাম। অদ্বিতীয় সমাধান পাম যেহেতু আমি ইয়াক বীজগণিতীয় পদ্ধতি, এই ক্ষেত্ৰত আমি প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিব লাগিব, কাৰণ প্ৰশ্নটো আমাক উল্লেখ আছে। 1 ৰ পৰা বা 2 ৰ পৰা যিকোনো এটাৰ পৰা লোৱা, 1 ৰ পৰা যদি লওঁ 9x is equal to 10y টো সোঁ সাইডে লৈ যাম, 10y - 12 implies x is equal to 10y - 12 by 9, এইটো হ'ল 3 নম্বৰ। এই 3 নম্বৰ আৰু 2 নম্বৰ আমি একেলগে ব্যৱহাৰ কৰিম। এইটো মান ক'ত ব্যৱহাৰ কৰিম, যিটো সমীকৰণ আগতে ব্যৱহাৰ কৰা নাই, 1 টো ব্যৱহাৰ কৰিছো 2 কৰা নাই, গতিকে 2 ব্যৱহাৰ কৰিম আমি। 2x x মানে কিমান পাইছো 10y - 12 by 9 plus 3y is equal to 13। ইয়াতে দেখিছো হৰ 9 আছে, তাৰমানে লসাগু 9 হ'ব, 9 দি ইনটু কৰি দিয়া, প্ৰথমটো 9 ইনটু কৰি দিলে 9 9 কেনসেল যাব, 2 into 10y - 12 plus 9 দি ইনটু কৰি দিম 27y is equal to 9 into 13 কৰি দিলে 117। এতিয়া এইটো আমি বিতৰণ কৰি দিম, 2 into 10 20y minus 2 into 12 24 plus 27y is equal to 117 implies 20y plus 27y এইটো হ'ব 47y is equal to 24 টো হোসাইডে লৈ গলে মাইনাসৰ পৰা প্লাস হ'ব, 117 ৰ লগত 24 যোগ কৰি দিলে 141 হ'ব, implies y is equal to 141 by 47, এইটো কাটাকাটি কৰি দিলে ৰিজাল্টটো পাম আমি 3। এতিয়া এই y মানটো 3 নম্বৰত ব্যৱহাৰ কৰিম। 3 নম্বৰত যদি ব্যৱহাৰ কৰো x is equal to 10y 10 into 3 y মান 3 minus 12 by 9 into 10 into 3 30 minus 12 18 by 9 ৰিজাল্টটো হ'ব 2। এতেকে এবাৰ চলক দুটা আছিল x y, x ৰ মান পাইছো আমি 2, y ৰ মান পাইছো 3। মনত ৰাখিবা x আগত পাইছো y আগত পাইছো বুলি কোনো কথা নাই, এনেকুৱা ক্ৰমিক জোৰত লিখিলে সদায় x ৰ মানটো আগতে লিখিব লাগিব। এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চনত আমাৰ দুটা সমীকৰণ দিয়া আছে, এই সমীকৰণ দুটা সমাধান কৰিব লাগে। সমীকৰণ দুটা দিয়া আছে 2x + 3y = 11 আৰু 2x - 4y = -24, আৰু ইয়াৰ পৰা মানে এই সমীকৰণ দুটা সমাধান কৰি যি দুটা মান পাম x আৰু y, সেই সমাধানটো ব্যৱহাৰ কৰি y = mx + 3 পৰা m ৰ মান উলিয়াব লাগিব, m ৰ মান উলিয়াব লাগিব।
ইয়াতে y আৰু x কি ব্যৱহাৰ কৰিম এই সমীকৰণ দুটাৰ পৰা পোৱা মান ব্যৱহাৰ কৰিম a1 বাই a2 ধনাত্মক b1 বাই b2 ঋণাত্মক গতিকে সমান নহব গতিকে যেহেতু a1 বাই a2 আৰু b1 বাই b2 সমান নহয় আমি বীজগণিতীয় পদ্ধতি ব্যৱহাৰ কৰি ইয়াত আমি প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ পৰা x আৰু y মান উলিয়াব পাৰিম নাম্বাৰ 1 টো যদি লওঁ আমি 3y = 11 - 2x ইয়াৰ পৰা y = 11 - 2x by 3 নম্বৰটো আমি এতিয়া 2 নম্বৰত ব্যৱহাৰ কৰিম 2 নম্বৰ আৰু 3 নম্বৰ একেলগে চালে আমি পাম 2x minus 4y y minus 11 - 2x by 3 = minus 24 implies ইয়াতে হৰ আছে 3 তাৰ মানে লসাগু 3 পাম 3 ৰে গোটেই কিটা ইনটু কৰি দিয়া 3 * 2 6x minus ইয়াতে 3 আৰু ইনটু কৰি দিলে ইনটু কৰা 3 আৰু 3 কেনসেল যাব বাকিখিনি একে একে থাকিব = 3 ৰে ইনটু কৰি দিয়া 72 6x minus 4 টো আমি দুয়োটাৰ লগত ইনটু কৰি দিম minus minus plus 4 টো ইনটু কৰি দিলে 8x = minus 72 6x আৰু 8x প্লাস কৰি দিলে ইয়াৰ পৰা পাম 14x minus 44 হোফালে লৈ আহা plus 44 72 minus 72 আৰু plus 44 ইয়াতে ডাঙৰটো আছে মাইনাস চিন দুটা বিপৰীত চিন গতিকে সংখ্যা দুটা মাইনাস কৰিব লাগিব আমি ৰিজাল্টটো পাম -28 ইয়াৰ পৰা পাম x = -2 দুইটাকে 14 ৰে হৰণ যাব এতিয়া এই মানটো x ৰ মানটো আমি 3 নম্বৰত ব্যৱহাৰ কৰি দিম 3 নম্বৰত ব্যৱহাৰ কৰিলে পাম y = 11 - 2x আছিল a minus আৰু x ৰ মান minus minus plus 2 * 2 4 by 3 11 plus 4 15 by 3 ৰিজাল্টটো পাম আমি 5 এতেকে x y = -2 আৰু 5 এটো প্ৰথম খণ্ডখিনি হ'ল দ্বিতীয় অংশটো কৈছে আমি এই মানটো ব্যৱহাৰ কৰি y = mx + 3 ইয়াতে m ৰ মান উলিয়াব লাগে এতিয়া y = mx + 3 implies y কিমান পাইছো 5 m x কিমান পাইছিলো x পাইছিলো আমি -2 + 3 implies ইটো ইনটু কৰি দিলে -2m বাওফালে লৈ আহা 2m সোফালে থাকিলে 3 বাওফালে +5 আছিল সোফালে নিলে -5 2m = -2 implies ইয়াৰ পৰা m = -1 পাম 3 নম্বৰ প্ৰশ্নটো আমাক কেইটামান গাণিতিক শৰ্ত দিয়া আছে বাক্য হিচাপত দিয়া আছে এই শৰ্তবোৰক আমি ৰৈখিক সমীকৰণত প্ৰকাশ কৰিব লাগে আৰু তাৰ পৰা প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰিব লাগে ইয়াৰে প্ৰথম নম্বৰটো দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য 26 পাৰ্থক্য দিয়া আছে 26 এটা আন্তৰ 3 গুণ ধৰি ললো সংখ্যা দুটা যদি x আৰু y হয় পাৰ্থক্য মানে x - y হ'ব পাৰে y - x হ'ব পাৰে কোনটো ডাঙৰ আমি হেতু স্পষ্ট কৰি আৰম্ভণিতে প্ৰকাশ কৰিম যদি ধৰা x আৰু y ভিতৰত x টো ডাঙৰ হয় তেতিয়া হলে পাৰ্থক্য মানে x - y হ'ব আৰু যদি y টো ডাঙৰ হয় তেতিয়া হলে পাৰ্থক্য মানে y - x হ'ব আৰু লগতে কি কৈছে ইয়াৰে এটা আন্তৰ 3 গুণ এটা মানে ডাঙৰটো সৰুটোৰ 3 গুণ হ'ব এইখিনি শৰ্ত আমাক দিয়া আছে গাণিতিক শৰ্ত দিয়া আছে এইটো আমাৰ সমীকৰণ হৈ গ'ল এই কথাখিনি আমি এনে ধৰণে সমীকৰণ প্ৰকাশ কৰিব লাগে ধৰা হ'ল সংখ্যা দুটা x আৰু y আমি ইয়াৰে x টো ডাঙৰ বুলি ধৰি ললো শৰ্তমতে x - y = 26 আৰু x = 3y প্ৰথমটো দিয়া আছিল পাৰ্থক্য 26 দ্বিতীয়টো কোৱা আছিল এটা সংখ্যা মানে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো 3 গুণ যিকোনো সমীকৰণ প্ৰণালী সমাধান কৰাৰ আগত ইহতৰ সংগত হয় নহয় পৰীক্ষা কৰিব লাগে ইয়াতে হৰগ আছে 1 1 ইয়াতে আছে 1 আৰু 3 চিনৰ কথাটো বাদ দিয়া সংখ্যাবোৰে নিমিলে গতিকে কি হ'ব অদ্বিতীয় সমাধান পোৱা যাব এতিয়া প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিব লাগে ইয়াতে x টো অপৰহৰীয়া হৈ আছে এইটো আৰু বনাব লাগে একো নাই ইয়াৰ পৰা যদি চাম নাম্বাৰ 1 টোৰ পৰা চালে বনাব লাগিব কিন্তু 2 নম্বৰত যেহেতু আমাক এটা চলক আন এটা চলকত প্ৰকাশ কৰা আছে গতিকে আমাৰ কাম আগবাঢ়ি আছে এতিয়া এই দুটা সমীকৰণ আমি একেলগে চাম x মানে সেকেন্ডত পাইছো 3y - y = 26 3y - y equal to 2y = 26 দুয়োটাকে 2 ৰে ডিভাইড যাব y = 13 এই মানটো 2 নম্বৰত ব্যৱহাৰ কৰি দিম 2 নম্বৰত ব্যৱহাৰ কৰি দিলে x = 3 * y মান 13 এটো পালো আমি 39 x পালো 39 y পাইছো 13 এতেকে সংখ্যা দুটা আমাৰ ওলাই গ'ল এতেকে সংখ্যা দুটা 39 আৰু 13 তোমালোকে সংখ্যাটো ওলাই লিখিলে কোনো কথা নাই 13 আৰু 39 বুলি লিখিব পাৰা ইয়াৰে 2 নম্বৰ কোৱেশ্চনটোত কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোন দুটা নিৰ্ণয় কৰিব লাগে সম্পূৰক কোণ মানে কি বুজি পাওঁ দুটা কোণ এটা কোণ a আৰু এটা কোণ b যদি হয় ইহত দুটা যোগ কৰি দিলে 180 ডিগ্ৰী হ'ব লাগে দুটা সমান নহয় কিয় সমান নহয় কাৰণ আমাক কৈছে ডাঙৰ কোণটো সৰু কোণটোতকৈ 18 ডিগ্ৰী ডাঙৰ বেছি যদি a টো ডাঙৰ হয়
তেতিয়াহ'লে বিট কৰি 18 ডিগ্ৰী বেছি আমি এনেধৰণৰ ভাবিব পাৰোঁ আৰু নহ'লে ডাঙৰটো মাইনাছ সৰুটো কৰি দিলে কি হ'ব দুয়োটাৰ পাৰ্থক্য আচলতে 18 ধৰা হ'ল কোন দুটা ডিগ্ৰী মাপ x আৰু y আমি ধৰি লওঁ x টো ডাঙৰ হয় x আৰু y কেনেকুৱা কোণ সম্পূৰক কোণ মানে যোগফলটো কিমান হ'ব 180 হ'ব আৰু দিয়া আছে ডাঙৰ কোণ x টো হৈছে ডাঙৰ কোণটো সৰু কোণতকৈ 18 বেছি আমি সমীকৰণ দুটা পাই গ'লো y টো আমি বাওঁফালে লিখিব পাৰোঁ তেতিয়া পাৰ্থক্যটো 18 বুজাব এতিয়া এই সমীকৰণ দুটা আমি সমাধান কৰিব লাগিব ইয়াতো চোৱা 2 নম্বৰত x টো আমাৰ অকলশৰীয়াকৈ আছে x টো y প্ৰকাশ কৰা আছে গতিকে আমি 1 আৰু 2 এতিয়া একেলগে চাম x মানে y plus 18 plus y is equal to 180 y plus y 2y 180 পৰা plus 18 টো সোঁফালে লৈ যাম minus 18 হ'ব 162 2 ৰে দুইটাকে হৰণ যায় y is equal to 81 এই y মানটো আমি 2 নম্বৰ বা 1 ত ব্যৱহাৰ কৰিম কিন্তু দেখিছোঁ 2 নম্বৰত x টো অকলশৰীয়া হৈ আছে গতিকে 2 নম্বৰ ব্যৱহাৰ কৰিম x is equal to y মানে 81 plus 18 দুইটা প্লাস কৰি দিলে হ'ব 99 এতেকে কোণ দুটাৰ মাপ এটা পাইছোঁ 99 ডিগ্ৰী ডাঙৰটো x আৰু সৰুটো পাইছোঁ y পাইছোঁ 81 ডিগ্ৰী 3 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াত কৈছে এগৰাকী ক্ৰিকেট প্ৰশিক্ষকে 7খন বেট কিনিব 7খন বেট কিনে আৰু 6টা বল কিনে এই 7খন বেট আৰু 6টা বলৰ দাম পৰিছে 6800 টকা আৰু একেগৰাকী ক্ৰিকেট প্ৰশিক্ষকে যদি 3খন বেট আৰু 5টা বল কিনে দাম পৰে 1750 1750 টকা তেতিয়াহ'লে এখন ক্ৰিকেট বেটৰ দাম আৰু এটা ক্ৰিকেট বলৰ দাম নিৰ্ণয় কৰিব লাগে প্ৰশ্নটো হ'ল এখন ক্ৰিকেট বেটৰ দাম আৰু এটা ক্ৰিকেট বলৰ দাম উলিয়াব লাগে তাৰ পৰা আমি আৰম্ভ কৰিম ধৰা হ'ল এখন বেটৰ দাম সমান x টকা এটা বলৰ দাম y টকা আমাক শৰ্তটো দিয়া আছে 7খন বেটৰ দাম এখন বেটৰ দাম হৈছে x 7খন বেটৰ দাম হ'ব 7x আৰু প্লাস 6টা বলৰ দাম এটা বলৰ দাম হৈছে y 6টাৰ দাম হ'ব 6y ইকুৱেল টু টোটেল দামটো দিয়া আছে 3800 আৰু দ্বিতীয় শর্তটো দিছে 3খন বেট এখন বেটৰ দাম x 3খনৰ দাম 3x প্লাস 5টা বল এটা বলৰ দাম y হলে 5টা বলৰ দাম 5y ইকুৱেল টু 1750 টকা আমি দুটা শর্তৰ পৰা দুটা সমীকৰণ পালো এতিয়া চাও সমীকৰণ দুটা a1 by a2 7/3 কটাকটি নাযায় 6/5 কটাকটি নাযায় দুয়োটা ভিন্ন সংখ্যা গতিকে আমি ইয়াৰ পৰা অদ্বিতীয় সমাধান পাম প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিম x আৰু y মান নিৰ্ণয় কৰাৰ কাৰণে প্ৰথমটো সমীকৰণ লোৱা 6y is equal to 3800 plus 7x বাওঁফালে আছিলে সোঁফালে minus 7x implies y is equal to 3800 minus 7x by 6 এইটো পালো আমি 3 নম্বৰ সমীকৰণ এই 3 নম্বৰ সমীকৰণটো 2 নম্বৰত ব্যৱহাৰ কৰি দিয়া ইয়াত আছে 3x plus 5y 5 into y মান পালো আমি 3800 minus 7x by 6 is equal to 1750 এটা লসাগু 6 আমি 6 এর ইনটু কৰি দিম 6 into 3 18x plus 6 ক্যান্সেল যাব থাকিব 5 into 3800 minus 7x এটো একেবাৰে ইচ্ছা কৰিলে ইনটু কৰি দিব পাৰা এটো 6 এর ইনটু কৰিম 18x plus এটা ইনটু কৰি দিম 5 ৰ লগত plus minus minus 5 into 7 35x 105 দুটা 0 দেখো 18x আৰু 35x এই দুটা সদৃশ পদ লাইক টার্ম আমাৰটোৰ আগত আছে মাইনাস সংখ্যা দুটা বেলেগ চিহ্নযুক্ত গতিকে মাইনাস কৰি দিয়া 17x এটো 10500 19000 তো হুফালে আনিম মাইনাস কৰি দিলে হ'ব মাইনাস 8500 দুয়ো ফালে মাইনাস মাইনাস ক্যান্সেল যাব দুয়ো ফালে 17 এদি ক্যান্সেল যাব x = 17 5 85 5 আৰু দুটা 0 থাকিলে আমি ইয়াতে x ৰ মান পালো x ৰ মানটো যদি আমি এতিয়া 3 নম্বৰত বহুৱাই দিও 3 নম্বৰ সমীকৰণত x ৰ মান বহুৱাই আমি পাম y = 3800 minus 7x 7 into x মানে 500 7 আৰু 5 into কৰি দিলে 35 আৰু 500 ৰ দুটা 0 আছিল বাই 6 এটো 38 minus 35 100 একে আছে 8 minus 5 3 আৰু 100 থাকিলে বাই 6 36 685 আৰু এটা 0 50 এতিয়া সো x ৰ মান পালো 500 y ৰ মান পালো 50
এক্স মানে আছিল বেটৰ দাম, ৱাই মানে বলৰ দাম। এতেকে এখন বেটৰ দাম সমান 500 টকা। দাম হলে টকা পইচা লিখিব লাগিব। এটা বলৰ দাম ৱাই মানে 50 টকা, 50 টকা। 3-4 নম্বৰটোত কৈছে এখন চহৰত টেক্সি ভাড়াবোৰ এনে ধৰণৰ, তাতে ফিক্স চাৰ্জ থাকিব, ফিক্স কিবা এটা ভাড়া ফিক্স থাকিব, আৰু তাৰে লগত কিমান দূৰত্ব অতিক্ৰম কৰিব সেইটো হিচাপত ভাড়া থাকিব। 1 কিলোমিটাৰ গ'লে ভাড়া কিমান হ'ব, 2 কিলোমিটাৰ গ'লে তাতকৈ ভাড়া বেছি হ'ব, 3 কিলোমিটাৰ গ'লে ভাড়া তাতকৈ আৰু বেছি হ'ব, আৰু ডিষ্টেঞ্চ হিচাপত ভাড়া থাকিব। কি কি ভাড়া থাকিব? এটা ফিক্স চাৰ্জ থাকিব, নিৰ্দিষ্ট মাচুল এটা থাকিব, আৰু তাৰে লগত পৰৱৰ্তী কিমান দূৰত্ব যায় দূৰত্ব হিচাপত এটা ভাড়া থাকিব। প্ৰশ্নটোত উল্লেখ থকা চৰ্তসমূহ এনেধৰণৰ, যদি 10 কিলোমিটাৰ যায় 10 কিলোমিটাৰৰ বাবে ভাড়া হৈছে 105। ইয়াতে দুটা ভাড়া আছে, এটা ফিক্স আৰু এটা ডিষ্টেঞ্চ হিচাপত ভাড়া, দূৰত্ব হিচাপত ভাড়া দিয়া আছে। আৰু যদি 15 কিলোমিটাৰ যায় 15 কিলোমিটাৰ যায় তেতিয়াহ'লে 155 মুঠ ভাড়া। ইয়াতেও নিৰ্দিষ্ট মাচুলটো আছে আৰু দূৰত্ব হিচাপত যিটো ভাড়া হয় সেইটো আছে। ইয়াৰ পৰা ফিক্স চাৰ্জ নিৰ্দিষ্ট ভাড়া বা নিৰ্দিষ্ট মাচুলটো কিমান আৰু প্ৰতি কিলোমিটাৰত কিমান ভাড়া দিব লাগে সেইটো উলিয়াব লাগে। লগতে যদি 25 কিলোমিটাৰ দূৰত্ব যায় তেতিয়াহ'লে ভাড়া কিমান সেইটো আমি নিৰ্ণয় কৰিব লাগে। ধৰা হ'ল নিৰ্দিষ্ট মাচুল বা ভাড়া x টকা, এইটো ভাড়া হিচাপতে লিখা, একে হৈ থাকিব। 1 কিলোমিটাৰ দূৰত্বৰ বাবে ভাড়া সমান y টকা। চৰ্তমতে প্ৰথম চৰ্তটোত কৈছিলে 10 কিলোমিটাৰ গৈছে, 10 কিলোমিটাৰ গ'লে কি কি ভাড়া থাকিব? এটা ফিক্স আছে আৰু দূৰত্বৰ হিচাপত ভাড়া থাকিব। 1 কিলোমিটাৰ গ'লে y, 10 কিলোমিটাৰ গ'লে 10y। মুঠ ভাড়া দিয়া আছে আমাক 105 টকা। আৰু দ্বিতীয় চৰ্তটোত আছে 15 কিলোমিটাৰ গৈছে, 15 কিলোমিটাৰ গ'লে ইয়াতো এটা নিৰ্দিষ্ট ভাড়া আছে ফিক্স, প্লাছ 1 কিলোমিটাৰত y টকা, 15 কিলোমিটাৰত 15y ইজিকেল টু মুঠ ভাড়া আছে 155। আমি দুটা চৰ্তৰ পৰা দুটা সমীকৰণ পালো। ইয়াতে দেখা পালো a1 বাই a2 1, b1 বাই b2 10/15, কথা পাতি গ'লে 2/3 সমান নহয়। গতিকে ইয়াৰ পৰা আমি যিকোনো বীজগণিতীয় পদ্ধতিৰ সহায়ত x আৰু y মান উলিয়াব পাৰো। আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত উলিয়াম। ইয়াতে চোৱা x দুটা সমীকৰণত অকলে আছে, x = 105 - 10y। এতিয়া 2 আৰু 3 ব্যৱহাৰ কৰিম। 2 নম্বৰত 3 নম্বৰৰ পৰা x ৰ মান বহুৱাই দিলে আমি পাম x মানে 105 - 10y plus 15y = 155। 10y - 15y = 5y। 155 বহুফালে আছে, বহুফালৰ পৰা 105 লৈ যাম, -105 হলে হ'ব 50, implies y = 2টা 5 দি হৰণ যাব, y = পালো 10। এই মানটো আমি 3 নম্বৰত ব্যৱহাৰ কৰি দিম। 3 নম্বৰ সমীকৰণত y মান ব্যৱহাৰ কৰি আমি পাম x = 105 - 10y, y মানে 10, 10 × 10 100, মাইনাস কৰি দিলে ইয়াৰ পৰা পালো 5। এতেকে নিৰ্দিষ্ট ভাড়া x মানে পালো 5 টকা, 1 কিলোমিটাৰ দূৰত্বৰ ভাড়া y মানে 10 টকা। এতেকে নিৰ্দিষ্ট ভাড়া পাঁচ টকা আৰু 1 কিলোমিটাৰ দূৰত্বৰ বাবে ভাড়া y মানে পালো আমি 10 টকা। ইয়াতে আৰু এটা প্ৰশ্ন আছিলে, যদি 25 কিলোমিটাৰ যায় 25 কিলোমিটাৰৰ কাৰণে ভাড়া উলিয়াব লাগে। চোৱা 25 কিলোমিটাৰ দূৰত্বৰ বাবে ভাড়া সমান, ভাড়া কেনে ধৰণৰ হয়? এটা নিৰ্দিষ্ট ভাড়া থাকিব x আৰু কিমান দূৰত্ব গৈছে সেইটো হিচাপত ভাড়া থাকিব। 25 কিলোমিটাৰ গ'লে 25y, x মানে পালো আমি 5 প্লাস 25 into y মানে পাইছো 10, 5 plus 25 into 10 255 টকা। 25 কিলোমিটাৰ গ'লে কিমান ভাড়া লাগিব? 255 টকা ভাড়া লাগিব। চতুৰ্থ 5 নম্বৰত আমাক দিয়া আছে, যদি এটা ভগ্নাংশৰ লব আৰু হৰৰ লগত 2 প্লাস কৰো, ভগ্নাংশ মানে এনেকুৱা আকাৰত থকা সংখ্যাবোৰক আমি ভগ্নাংশ বুলি কওঁ। ওপৰৰটো হৈছে লব, ইয়াত n আখৰেদি লিখে নিউমাৰেটৰ, তলৰটো হৈছে হৰ, হৰ মানে ইংৰাজীত ডিনোমিনেটৰ d আখৰেদি লিখে, মানে n/d এনেকুৱা এটা ভগ্নাংশ। ইয়াৰ
লব আৰু হৰ দুয়োটাৰে লগত যদি 2 প্লাছ কৰোঁ তেতিয়াহ'লে ভগ্নাংশটো হ'ব 9/11 আৰু যদি ভগ্নাংশটোৰ দুয়োটাৰে লগত মানে লব আৰু হৰৰ লগত 3 যোগ কৰি দিওঁ দুয়োটাৰে লগত 3 যোগ কৰি দিলে ভগ্নাংশটো হ'ব 5/6 আমি ভগ্নাংশটো নিৰ্ণয় কৰিব লাগে ধৰা হ'ল আমাৰ প্ৰশ্নটো হৈছে ভগ্নাংশটো নিৰ্ণয় কৰা আমি একেবাৰে ইচ্ছা কৰিলে x/y এইটো লিখিব পাৰোঁ আৰু নহ'লে লব সমান x হৰ সমান y এনে ধৰণৰ লিখিব পাৰোঁ ধৰা হ'ল ভগ্নাংশটো সমান x/y চৰ্তমতে প্ৰথম চৰ্তটো কি কৈছিল যদি দুয়োটাৰে লগত 2 প্লাছ কৰোঁ আছিলে আমাৰ x/y দুয়োটাৰে লগত 2 প্লাছ কৰি দিম তেতিয়া প্লাছ কৰি দিলে ৰিজাল্ট হ'ব 9/11 এইটো আমি প্ৰামাণিক ৰূপত বনাই লম 11x ইনটু কৰি দিম ক্ৰছ প্ৰডাক্ট বুলি কয় বজ্ৰ পূৰণ কণা কণা পূৰণ কৰি দিম প্লাছ 22 9 এদি ইনটু কৰি দিম 9y প্লাছ 18 11x y টো আমি বাওঁফালে আনি লিখিব পাৰোঁ সোঁফালে লিখিব পাৰোঁ মাইনাছ 9y 22 বাওঁফালে আছে 18 সোঁফালে আছে আমি কোন সাইডত লিখিম আমাৰ ইচ্ছা আমি যদি বাওঁফালে লিখো 18 টো বাওঁফালে আহিলে -18 22 -18 4 0 আৰু দ্বিতীয় শৰ্তটোত কোৱা আছিলে ভগ্নাংশটোৰ দুয়োটাৰ লগত যদি আমি 3 প্লাছ কৰি দিওঁ তেতিয়াতো ভগ্নাংশটো হ'ব 5/6 ইয়াতেও আমি বজ্ৰপূৰণ কৰিম 6 ৰ লগত এইটো কিন্তু কৰিম ওপৰটো x * 6 + 6 * x 6x plus 6 * 3 18 = 5 * y 5y plus 5 * 3 15 implies 6x y টো যদি বাওঁফালে লৈ যাওঁ -5y plus 15 টো বাওঁফালে লৈ গ'লে 18 - 15 3 = 0 এটো দ্বিতীয় শৰ্তটোৰ পৰা দ্বিতীয় সমীকৰণ পালো a1/a2 11/6 b1/b2 9/5 কটাপতি না যায় আৰু গোটেইবিলাক সংখ্যাই দুইটা অনুপাত বেলেগ বেলেগ হয় গতিকে ইয়াৰ পৰা আমি অদ্বিতীয় সমাধান পাম যেহেতু প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰোঁ 11x বাকীখিনি সোঁফালে লৈ যোৱা 9y - 4 implies x = 9y - 4/11 এইটো আমি 3 নম্বৰ সমীকৰণ পালো এতিয়া এই শৰ্তটো x = 9y - 4/11 এইটো আমি দ্বিতীয় যেটো সমীকৰণ ইয়াতে ব্যৱহাৰ কৰিম 2 নম্বৰ আৰু 3 নম্বৰ যদি আমি একেলগে ব্যৱহাৰ কৰোঁ 2 নম্বৰত আমি 3 নম্বৰৰ মানটো ব্যৱহাৰ কৰি দিম 2 আছে 6x x মানে 9y - 4 9y - 4/11 -5y plus 3 = 0 implies লসাগু হ'ব 11 11 এদি ইনটু কৰি দিয়া গোটেইকেইটা প্ৰথমটোত 11 কেনসেল যাব থাকিব 6 * 9 ইনটু কৰি দিলে 54y -6 * 4 24 -11 এদি ইনটু কৰি দিম 55y plus 11 এদি ইনটু কৰি দিম 33 = 11 এদি ইনটু কৰি দিম এতিয়া সামনে সদৃশ পদবিলাক এই দুটা সদৃশ দুইটা প্লাস মাইনাস কৰি দিলে হ'ব -1y এই দুটা সদৃশ 9 = 0 -y রাইট সাইডত লৈ যাম -9 মাইনাস কাটা গলে y = 9 পাবো y = 9 এতিয়া এই মানটো y মানটো আমি 3 নম্বৰত ব্যৱহাৰ কৰি দিম 3 নম্বৰত যদি ব্যৱহাৰ কৰি দিম x = তলত আছিল 11 9y 9 * y মানে 9 9 9 81 -4 81 - 4 77/11 ৰিজাল্টটো থাক পালো আমি 7 কিমান পালো x = 7 y = কিমান পালো 9 আমাৰ প্ৰশ্নটো কি আছিল ভগ্নাংশটো উলিয়াব লাগে x/y এতেকে ভগ্নাংশটো x/y উলিয়াব লাগে x মানে পালো 7 y মানে পালো 9 প্ৰশ্নটো দেখি হয়তো তোমালোকে অলপ আচৰিত হ'ব পাৰা এই কাৰণে আগত চাইবা প্ৰশ্নটো কি কৈছে এজন জেকব নামৰ মানুহ দিয়া আছে জেকবৰ বয়স 5 বছৰ পিছত তেওঁৰ লৰাৰ বয়সৰ 3 গুণ হ'ব লৰা সম লৰাৰ বয়সৰ জেকব কিমান হ'ব 3 গুণ হ'ব লৰাৰ বয়সৰ এটো 5 বছৰ পিছত 5 বছৰ পিছত হলে বয়সটো বাঢ়ি যাব আৰু এটা শর্ত দিছে জেকবৰ বয়স 5 বছৰ আগতে লৰাৰ বয়সৰ 7 গুণ আছিল চিন্তা কৰিছ বয়স আগত যদি হয় বয়সটো কম হ'ব পিছত হলে বয়সটো বেছি হ'ব পিছৰ বয়সটো দিছে লৰাতকৈ 3 গুণ কিন্তু আগৰ যেটো বয়স আছিল 5 বছৰ আগতে সেই বয়সটো দিয়া আছে 7 গুণ দেখি প্ৰশ্নটো অলপ আচৰিত ধৰণৰ তেনে ক্ষেত্ৰত জেকব আৰু তেওঁৰ লৰাৰ বয়স আমি নিৰ্ণয় কৰিব লাগে চাই লওঁ কি হয় বাৰু ধৰা হ'ল
বৰ্তমানৰ বয়স এই বৰ্তমানটো আগতে লিখিব পাৰা ধৰা হ'ল বৰ্তমান জেকবৰ বয়স এইটো x বছৰ আমি ইয়াতে এককবিলাক লিখা নাই জেকবৰ ল'ৰাৰ বৰ্তমান বয়স জেকবৰ ল'ৰাৰ বৰ্তমান বয়স y বছৰ এতিয়া চাওক 5 বছৰ পিছত তেওঁলোকৰ বয়স কিমান হ'ব আজি জেকবৰ বয়স কিমান বছৰ x বছৰ 5 বছৰ পিছত বয়স 5 বছৰ পিছত বয়সটো বাঢ়িব কিমান বাঢ়িব x + 5 হ'ব ল'ৰাৰ যদি আজি বয়স y বছৰ আছে 5 বছৰ পিছত ল'ৰাৰ বয়স হ'ব y + 5 এই দুইটা বয়স হৈছে আজিৰ বা বৰ্তমানৰ বয়স আৰু এই দুইটা বয়স হৈছে 5 বছৰ পিছত তেওঁলোকৰ বয়স কিমান হ'ব সেইটো যে এই বয়স দুটা যদি আমি জানিলো ইয়াৰ পৰা শৰ্ত এটা দিয়া আছে আমাৰ প্ৰথম শৰ্তটোত কৈছে 5 বছৰ পিছত জেকবৰ বয়স কিমান হ'ব 5 বছৰ পিছত ল'ৰাৰ বয়সৰ 3 গুণ হ'ব x + 5 = 3y + 15 x = 3y 5 টো ইফালে আনো +10 এইটো প্ৰথম সমীকৰণ পালো আৰু দ্বিতীয় শৰ্তটোত কৈছে 5 বছৰ আগতে তেওঁলোকৰ বয়স কিমান আছিল এতিয়া বয়স হৈছে x আৰু y আগতে মানে বয়স কমিব কিমান বছৰ আগত লাগে আজি বয়স আছে তেওঁলোকৰ x আৰু y কিমান বছৰ আগত লাগে 5 বছৰ আগত লাগে 5 বছৰ আগত বয়সটো হ'ব x - 5 আৰু y - 5 ইয়াৰ পৰা দ্বিতীয় শৰ্তটোত কি কৈছে 5 বছৰ আগতে জেকবৰ বয়স আছিল তেওঁ ল'ৰাৰ বয়সৰ মানে ল'ৰা কিন্তু এতিয়া নহয় 5 বছৰ আগতে ল'ৰাৰ বয়সৰ লগত তুলনা কৰি মানে কিমান গুণ 7 গুণ implies x - 5 = 7y - 35 implies x = 7y এইটো ইফালে আনিলো -5 টো +5 হ'ল 30 এইটো 2 নম্বৰ এতিয়া দেখিছো দুটা সমীকৰণতে x দুটা বাওফালে অকলে আছে আমি ইচ্ছা কৰিলে 1 ৰ পৰা 2 বহাব পাৰো 2 ৰ পৰা 1 বহাব পাৰো implies ইয়াতে এই x ৰ মানটো আমি 1 ৰ পৰা বহাই দিম কিমান 3y + 10 = 2 নম্বৰ কি একে লিখিলো মানে x ৰ মানটো 1 ৰ পৰা বহাই দিছো 7y - 30 কৰ পৰা পাইছো 1 ৰ পৰা আমি ব্যৱহাৰ কৰিছো এই দুইটা সঠিক পদ বাওফালে 3y সোঁফালে আছে 7y এটো বাওফালে লৈ আহিলে -7y 3 - 7 - 4y এই দুইটা সঠিক পদ 10 টো বাওফালৰ পৰা সোঁফালে লৈ যাম +10 টো -10 হ'ব -10 আৰু -30 -40 হ'ব মাইনাস কেনসেল গ'ল দুয়োফালে 4 এ দি হৰণ যায় y = 10 হ'ব এতিয়া এই y মান 10 আমি 1 নম্বৰ বা 2 নম্বৰ দুইটাৰে যিকোনো এটা ব্যৱহাৰ কৰিব পাৰি কাৰণ ইয়াতে একে ধৰণৰ আছে কাৰণ x দুইটা দুয়োটাতে অকলশৰে আছে বাওফালে ধৰা 1 নম্বৰত ব্যৱহাৰ কৰি দিলো আমি x ৰ মান ওলাই যাব y মান ব্যৱহাৰ কৰি দিলে x = 3y 3 * 10 3 * y মান 10 + 10 3 * 10 30 + 10 40 যে x কি আছিল x আছিল জেকবৰ বৰ্তমান বয়স আৰু y আছিল জেকবৰ ল'ৰাৰ বৰ্তমান বয়স কিমান হ'ল জেকবৰ বয়স হ'ল 40 বছৰ ল'ৰাৰ বয়স হ'ল 10 বছৰ 10 বছৰ এতেকে বৰ্তমান জেকবৰ বয়স সমান 40 বছৰ আৰু ল'ৰাৰ বৰ্তমান বয়স সমান 10 বছৰ 4 নম্বৰ প্ৰশ্নটোত কৈছে x + 3 এই ৰৈখিক বহুপদটো x³ + ax² - bx + 6 ইয়াৰ এটা উৎপাদক আৰু a + b = 7 তেন্তে a আৰু b মান নিৰ্ণয় কৰিব লাগে যেহেতু ax + 3 এই বহুপদটোৰ আমি নাম দিলম px px = x³ + ax² - bx + 6 বহুপদৰ উৎপাদক এতেকে p উৎপাদকটো কি আছে x + 3 ইয়াৰ ভাগে উলিয়াব গ'লে আমি ইয়াতে লিখিব লাগিব -3 যেহেতু উৎপাদক হয় ভাগেটো কিমান হ'ব লাগিব 0 হ'ব লাগিব x ৰ ঠাইত -3 কিউব প্লাস a x ৰ ঠাইত -3 স্কয়ার মাইনাস b x ৰ ঠাইত -3 প্লাস 6 এটো হল ভাগে যেহেতু এটো এটা উৎপাদক গতিকে ভাগেটো কিমান হ'ব 0 হ'ব -3 কিউব মানে -27 -3 স্কয়ার মানে 9 তো 9a minus minus plus 3b plus 6 is equal to 0 ইয়াতে আমি পালো চলক থকা a আৰু b হিচাপত পালো 9a plus 3b minus 27 plus 6 ইয়াৰ পৰা পাম আমি -21 is equal to 0
গোটেইকেইটাকে আমি 3 ৰে হৰণ কৰি দিব পাৰোঁ 3a প্লাছ b মাইনাছ 7 ইজ ইকুৱেল টু 0 এইটো প্ৰথমটো সমীকৰণ পালোঁ আৰু এটা চৰ্ত দিয়া আছে আমাক a প্লাছ b ইজ ইকুৱেল টু 7 a প্লাছ b ইজ ইকুৱেল টু 7 implies b ইজ ইকুৱেল টু 7 মাইনাছ a এই b ৰ মানটো আমি ইয়াতে বহাই দিওঁ 2 নম্বৰত b ৰ মানটো 2 ৰ পৰা আমি 1 ব্যৱহাৰ কৰি দিম তেতিয়াহ'লে পাম আমি এইটো 3a প্লাছ b b মানে 7 মাইনাছ a আৰু মাইনাছ 7 ইজ ইকুৱেল টু 0 7 7 কেনচেল হ'ল 3a মাইনাছ a 2a ইজ ইকুৱেল টু 0 ইয়াৰ পৰা পালোঁ আমি a ইজ ইকুৱেল টু 0 a ৰ মানটো আমি ইয়াতে ব্যৱহাৰ কৰি দিম 2 নম্বৰত 2 number implies b is equal to 7 minus a minus 0 is equal to 7 এতেকে কি পালো a is equal to 0 b is equal to 7 পাঁচ নম্বৰ প্ৰশ্নটো চোৱা আমাৰ দুটা সমীকৰণ দিয়া আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দিয়া আছে এই সমীকৰণ দুটা লক্ষ্য কৰি আমি তলত দিয়া যিবোৰ শৰ্ত আছে এই শৰ্তবোৰৰ পৰা কোনটো শুদ্ধ আমি সেইটো বাছি উলিয়াব লাগে সমীকৰণ দুটা যদি ভালকৈ চাওঁ এইটো প্ৰামাণিক ৰূপত আছে গোটেইকেইটা বাওঁফালে আছে এইটো আমি প্ৰামাণিক ৰূপত ইচ্ছা কৰিলে বনাই ল'ব পাৰোঁ এইটো প্ৰামাণিক ৰূপত বনাই ল'লে 2x - y = 0 হ'ব এতিয়া এই দুয়োটাৰ পৰা যদি চাওঁ a1 by a2 2 by -5 প্ৰথমটো হ'ব 2 by -5 আৰু b1 by b2 হ'ব -1 by 2 দুয়োটা ঋণাত্মক কিন্তু মান দুটা বেলেগ বেলেগ তাৰ মানে আমি কি পাম ইয়াৰ পৰা অদ্বিতীয় সমাধান পাম এইটো 4 নম্বৰটো মিলি আছে এইটো শুদ্ধ আৰু চোৱা যেহেতু a1 by a2 সমান নহয় আৰু অদ্বিতীয় সমাধান পাম তাৰ মানে কি হ'ব এই সমীকৰণৰ লেগ দুডাল ইন্টাৰসেক্টিং লাইন হ'ব কটাকটি কৰা ৰেখা এইটো নাম্বাৰ 1 ত আছে কটাকটি কৰা ৰেখা দ্বিতীয়টোত কৈছিল সমান্তৰাল হলে এইটো চৰ্তত a1 by a2 b1 by b2 এটা চৰ্ত মিলিছে গতিকে সমান্তৰাল নহব সমান্তৰাল হ'ব লাগিলে কি হ'ব লাগিব এইটা সমান হয় পৰৱৰ্তী c1 by c2 সমান হ'ব নালাগে মিলি যোৱা ৰেখা গোটেইকেইটা সমান হ'ব লাগে a1 by a2 b1 by b2 c1 by c2 গোটেইকেইটা সমান হ'লে মিলি যোৱা ৰেখা আমাৰ মাত্ৰ এটা চৰ্ত মিলিছে a1 by a2 not equal to b1 by b2 কি মিলিছে আমাৰ a1 by a2 not equal to b1 by b2 এই চৰ্তটোহে মিলিছে গতিকে আমাৰ দেখিলো যে নাম্বাৰ 1 আৰু নাম্বাৰ 4 এই দুটা শুদ্ধ কটাকটি কৰা ৰেখা অদ্বিতীয় সমাধান 1 আৰু 4 দুয়োটা শুদ্ধ এইটো অপচন ডি টো মিলিব আমাৰ 6 নম্বৰ প্ৰশ্নটো আমাক এখন তালিকা দিয়া আছে তালিকাখনত দুটা স্তম্ভ দিয়া আছে স্তম্ভ 1 স্তম্ভ 2 ৰাশিবোৰ আমি মিলাব লাগে আৰু মিলাই লৈ তলত থকা যিবোৰ অপচন আছে এই অপচনবোৰৰ ভিতৰত আমি শুদ্ধ অপচনটো বাছি উলিয়াব লাগে এতিয়া চাম স্তম্ভ 1 ত দিয়া আছে প্ৰথমটো x - y = 0 দ্বিতীয়টো দিয়া আছে 2x - 3y = 5 আৰু x - y = 1 ইয়াত দুটা সমীকৰণ দিয়া আছে x plus 2y is equal to 6 আৰু 4x plus 8y is equal to 24 ইয়াত 4 নম্বৰটো দ্বিতীয় আমাৰ দুটা সমীকৰণ দিয়া আছে আৰু ইয়াৰ পৰা এই সমীকৰণবোৰৰ পৰা জ্যামিতিক ব্যাখ্যা বা বীজগণিতীয় ব্যাখ্যা কি বা আমাক দ্বিতীয় স্তম্ভত দিয়া আছে অদ্বিতীয় সমাধান দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সমাধান নাই অসীম সংখ্যক সমাধান আৰু লগতে অসীম সংখ্যক সমাধান হলে কি বুলি কৈছে মিলি যোৱা ৰেখা বুলি কৈছে চোৱা প্ৰথমটোত আমাক মাত্ৰ এটা সমীকৰণ দিয়া আছে আৰু বাকিবোৰত আমাক দুটা দুটাকৈ সমীকৰণ দিয়া আছে এই সমীকৰণটো যদি চাম কেনেকুৱা সমীকৰণ ইয়াত দুটা চলক আছে কি কিটা আছে দুটা চলকযুক্ত সমীকৰণ ইয়াতে দুটা সমীকৰণ আছে দুটাতে দুটা দুটা আছে চলক xy 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 তাৰ মানে দেখিছো যে ইয়াৰে গোটেইকেইটা এই 2 নম্বৰটোৰ লগত মিলি আছে গোটেইকেইটাৰ লগত মিলিব ইয়াৰ ভিতৰত স্পেসিফিক নিৰ্দিষ্টকৈ কোনোবা এটা ইয়াৰ লগত মিলিব গতিকে পৰৱৰ্তীকেইটা আমি চাই লওঁ দ্বিতীয়টো যদি চাম দুটা সমীকৰণ দিয়া আছে দ্বিতীয় নম্বৰটো থকা সমীকৰণ দুটাৰ পৰা যদি আমি a1 by a2 চাম 2 by 1 এইটো 2 পালো -3 by -1 -3 by -1 is equal to 3 পালো দুয়োটা অসমান সমান নহয় a1 by a2 b1 by b2 সমান নহলে কি হয় অদ্বিতীয় সমাধান এটো আৰু বিকল্প নাই অদ্বিতীয় সমাধান বা কটাকটি কৰা ৰেখা ইয়াতে আমাক ৰেখাৰ কথা কটাকটি কৰা ৰেখা দিয়া নাই গতিকে অদ্বিতীয় সমাধানটো হ'ব নেক্সট যদি চাও a1 by a2 1 by 4 1 by 4 কটাকটি না যায় b1 by b2 2 by 8 2 by 8 2 by 8 এটো কটাকটি কৰিলে 1 by 4 সমান হৈ আছে 1 by 4 1 by 4 পালো দুইটা সমান গতিকে তৃতীয়টো চাম 6 by 24 6 by 24 এটো কটাকটি কৰিলে 1 by 4 পাই আছো তিনিটা সমান a1 by a2 b1 by b2 c1 by c2 তিনিটা সমান তিনিটা যদি সমান হয় তেতিয়া হলে মিলি যোৱা ৰেখা আৰু অসীম সংখ্যক সমাধান থাকিব c নম্বৰটো 4 নম্বৰৰ লগত মিলি আছে b নম্বৰটো যদি চাম a1 by a2 2 by 4 2 by 4 এটো হ'ব 1 by 2 b1 by b2 3 by 6 3 by 6 এটো হ'ব 1 by 2 a1 by a2 b1 by b2 সমান হৈ আছে c1 by c2 চাম 6 by 10 6 by 10 পুৰে কটাকটি কৰিলে 3 by 5 3 by 5 প্ৰথম দুটা সমান কিন্তু তৃতীয় অনুপাতটো পৃথক হৈছে ইয়াৰ পৰা দেখা গ'ল যে আমি দুটা সমান্তৰাল ৰেখা পাম আৰু ৰেখা দুডালৰ পৰা কোনো সমাধান পোৱা নাযাব সেবিন্দু নাই সমাধান পোৱা নাযাব এইটো 3 নম্বৰটোৰ লগত মিলিছে বাকি থাকিল 1 নম্বৰটো
দুটা চলক আছে, গোটেইকেইটাতে দুটা চলক আছে, কিন্তু এইটো কাৰো লগত মিলা নাই। নিজে নিজে এইটো আমি দেখিলো যে যিহেতু 2 নাম্বাৰটো ইয়াৰে গোটেইকেইটাৰ লগত মিলিছিল, ইয়াৰে এটোহে ৰৈ গ'ল, মানে এইটো x - y = 0, এইটো হ'ল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া অপশ্যনকেইটাৰ ভিতৰত চাম, এ কাৰ লগত মিলিছে, 2ৰ লগত, এ 2ৰ লগত, এই প্ৰথম দুটাৰ ভিতৰতে হ'ব। বি কাৰ লগত মিলিছে, 1ৰ লগত, বি 1ৰ লগত, এই প্ৰথমটোহে হ'ব। বাকীকেইটা মিলাই চাম, চি কাৰ লগত মিলিছে, 4ৰ লগত, আৰু ডি কাৰ লগত মিলিছে, 3ৰ লগত। তাৰমানে অপশ্যন এটো হৈছে আমাৰ শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্নটোত আমাক এটা সমীকৰণ দিয়া আছে 3x + y = 19। যদি এই সমীকৰণটো x4 নিৰ্জৰটোৱে মানি চলে, তেতিয়াহ'লে x ৰ মান উলিয়াব লাগে। এতিয়া চাওক, যিহেতু x4 এই বিন্দুটো বা ক্ৰমিকজোৰটোৱে সমীকৰণটো মানি চলে, গতিকে ইয়াৰ পৰা কি পাম, 3x প্লাছ আমাক পৰোক্ষভাৱে y ৰ মান দিয়া আছে 4 = 19। 4টো ইফালে লৈ আহা, 3x = হ'ব 15, 3টো ইফালে আনা, হৰণ ডিভাইড কৰি দিলে হ'ব 5, b x ৰ মানটো কিমান হ'ল, 5 পালো। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে নিশ্চয় ভাল পাইছা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নটিফিকেশ্যন বেল বুটামটো টিপি দিবা, আৰু লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আহা আমি এতিয়া এইটো এক্সাৰচাইজৰ অন্তিমটো কুৱেশ্যন চাম। এই কুৱেশ্যনটোত আমাক দুটা সমীকৰণ দিয়া আছে, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দিয়া আছে, 2x + 4y = 10, kx + 8y = 20। আমি k ৰ মান উলিয়াব লাগে। k ৰ কি মানৰ বাবে এই সমীকৰণ দুটাত ইনফাইনাইটলি মেনি সলিউশন, অসীম সংখ্যক সমাধান, মেনি সলিউশন পোৱা যাব, অসীম সমাধান। অসীম সমাধানৰ বাবে k ৰ মান উলিয়াব লাগে। আমাৰ উপায় আছে, অসীম সমাধানৰ কাৰণে কি হ'ব লাগে, a1/a2 = b1/b2 = c1/c2। তাৰমানে এনেকুৱা হ'ব লাগিব, এই সমীকৰণ দুটাৰ এটাক আন এটাৰ লগত কিবা এটা সংখ্যাৰে পূৰণ কৰি দিয়া আছে। 10 22 ৰে পূৰণ কৰা আছে, 4 8 2 ৰে পূৰণ কৰা আছে, 2 ইয়াকো 2 ৰে পূৰণ কৰিব লাগিব। 10ক 2 ৰে পূৰণ কৰিলে 20, 4ৰ পৰা 2 ৰে ইনটু কৰি দিলে 8, 2ৰ পৰা 2 ৰে ইনটু কৰি দিলে কিমান হ'ব, k = 4।